অপৰাধৰ ৰণ্যভূমিত পৰিণত হৈছে নেকি দক্ষিণ হালমাৰা মানকাছাৰ জিলা। দিন দুপৰতে সংঘটিত হৈছে হত্যাকাণ্ড। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ খাৰুৱাবান্ধাত সংঘটিত হৈছে এই হত্যাকাণ্ড। কাঠৰ টুকুৰাৰে কোবাই হত্যা কৰিছে এগৰাকী বৃদ্ধা মহিলা। অৱশেষত স্থানীয় ৰাইজে কৰায়ত্ব কৰিছে এই হত্যাকাৰী সাইফুল ইছলামক ইতিমধ্যে স্থানীয় ৰাইজে কৰায়ত্ব কৰি খাৰুৱাবান্ধা আৰক্ষীক গতাইছে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সদৰ হাটচিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী খাৰুৱাবান্ধাত দিন দুপৰতেই সংঘটিত হৈছে হত্যাকাণ্ড। পূৰ্বেও এনেদৰে হত্যাকাণ্ড সংঘটিত কৰিছিল এই সাইফুল। পূৰ্বেও নিজ মাহীমাক হানিকুচি হত্যাৰ চেষ্টা কৰিছিলে এই লম্পট সাইফুল। নিজৰ দেউতাক হানিকুচি হত্যাৰ চেষ্টাও কৰিছিল। 3 মাহ জেল খাটি অহাৰ পিছতো গুণ্ডাগিৰিক কমা নাই এই সাইফুলে। আৰু যিখন কাঠৰ টুকুৰাৰে সাইফুলে হত্যাকাণ্ড সংঘটিত কৰিছিল সেইটো ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। স্থানীয় ৰাইজে কি কয় শুনো আহক, কেনেদৰে সংঘটিত কৰিছে এই হত্যাকাণ্ড দিন দুপৰে। খাৰুৱাবান্ধা গাঁৱত আজি মানে এই অলপ আগত আমি খবৰটো পালোঁ, মানে জৰিমন নামৰ এজন মহিলাক সাইফুল ইছলাম নামৰ ল'ৰাজনে তেওঁক মানে কাঠৰ এটা মানে লাঠিৰে এক কোব দি মানে মাৰিছে। ইয়াত আৰু মানে এইখিনি গাঁৱৰে 3টা মহিলাক আৰু আগতে আহত কৰিছে। তাই আগতে তেওঁৰ মাক একবাৰ মাৰ্ডাৰ কৰিছিল, পিছত জেল হৈছে, জেলৰ পৰা লৈ আহি আকৌ তেওঁৰ দেউতাক মাৰ্ডাৰ কৰিব মানে খুজিছিল, মানে মাৰ্ডাৰ কৰিব ধৰিছিলে, পুৰা গাঁওবাসীয়ে মানে বচাই দিছে। আজি ল'ৰাজনৰ নাম আছিল সাইফুল ইছলাম, জমিৰণ বিবি। এই ল'ৰাজন মানে মাৰ্ডাৰ কৰিব মানে ফুৰিব চাই আৰু কি মাৰ্ডাৰ কৰিছিল, তেওঁৰ মাকক মাৰ্ডাৰ কৰিছিল। জেলৰ পৰা আহি তেওঁৰ দেউতাকক মাৰ্ডাৰ কৰিব খুজিছিল। মানে তেওঁৰ মানে মেণ্টেলিটিটো ঠিক নাই, মানে তাই খালি এনেকৈ মানে ৰেপ মানে ৰাগত ঘূৰে আৰু আমাৰ গাঁওখন। আজি 3টা মহিলাক তেওঁ আহত কৰিছে। আৰু আৰক্ষীতো আটক কৰিছে, আমাৰ গ্ৰামীণ ৰাইজে তেওঁক ধৰি বান্ধি থৈছিল, পিছত আৰক্ষীক গতাই দিছে। এইটো আমি বিচাৰোঁ যে তেওঁৰ ফাঁচি লাগে। আমাৰ মানে আকৌ আহিব, আকৌ 2-4জনক মাৰ্ডাৰ কৰিব। আমাৰ সকলোৱে মানে এইটো দাবী জনাইছোঁ, তেওঁক একদম ফাঁচি দিব লাগে।